নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 30,000-ৰ পৰা আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু ইয়াত কি ভেকেঞ্চি আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে প্ৰচেছ চাৰ্ভাৰৰ কাৰণে আপোনালোকৰ টোটেল 5টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকে চাব পাৰে 14,000-ৰ পৰা আপোনালোকৰ 60,500 টকা পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকে আছামিজ লেংগুৱেজ জানিব লাগিব, তেতিয়া আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু SC ST হ'লে আপোনালোকে 45 বছৰলৈকে আৰু OBC হ'লে আপোনালোকে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আপোনালোকে এইটো এড্ৰেছত আপোনালোকে পোষ্টযোগে আপোনালোকে পঠাব লাগিব আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন। আৰু আপোনালোকে এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে। আপোনালোকে 8 নৱেম্বৰলৈকে আপোনালোকে এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব পাৰিব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।